ঢিং ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ মাটিৰ দলালৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে দালাল চক্ৰৰ ভয়ংকৰ কাণ্ড শান্তি সম্প্ৰীতিৰ বিঘ্নিত কৰাৰ অৱচেষ্টা মাটিৰ দলালৰ প্ৰৰোচনাত সংখ্যালঘু বসতি প্ৰধান অঞ্চলত গোমাংস দলিওৱাৰ মনে সজা অভিযোগ এজন ব্যক্তিৰ যাৰ বাবে জাঙুৰ খাই উঠিছে গাঁওবাসী ঢিঙৰ মাগুৰমাৰীত সংঘটিত হৈছে নিকৃষ্ট ঘটনা গাঁওখনত বিগত 50 বছৰ ধৰি নাই কোনো অমুছলমান লোক ফয়জুল হক নামৰ এটা মাটিৰ দলালে জালিয়াতিৰে গাঁওখনৰ বহুকেইজন কৃষকৰ ভূমি নিজৰ পত্নীৰ নামত নামজাৰি কৰি লোৱাৰ ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ পিছতে কুঅভিসন্ধি ৰচনা কৰে দলাল ফয়জুল হকে চাৱা হক এই বিষয়ে আমাৰ এক বিশেষ প্ৰতিবেদন মুশাৰফ হোসেন আপুনি তো এই পঞ্চায়তৰ আপুনি প্ৰাক্তন প্ৰতিনিধি সভাপতি আছিলে হয় হয় ইয়াত যেটো কথা উত্থাপন হৈছে যে ইয়াত এটা অভিযোগ আহিছে যে ইয়াত অসমীয়া মানুহৰ ঘৰ আছিলে আৰু ওচৰৰ যিসকল সংখ্যালঘু লোক আছে তেওঁলোকে গৰু মাংস দলিয়াইছিল বুলি কৈছে ইয়াত আচলতে প্ৰকৃততে এই গাঁওখনত অসমীয়া মানুহৰ বসতি স্থান আছিল নেকি ধৰি লওক মোৰ বয়স প্ৰায় 40 বছৰ হ'বই মই এইটো ৰাস্তাৰে অহা যোৱা কৰোঁ কিন্তু মোৰ দেখাত মাগুৰমাৰী গাঁৱত মই অসমীয়া মানুহৰ ঘৰ দেখা পোৱা নাই কিন্তু যদি কোনোবাই তেনেকুৱা নিউজ কৰিছে যে ইয়াত অসমীয়া মানুহৰ ঘৰ আছিলে কিবা গৰু মাংস দলিয়াইছিলে এইটো গুকাত মিছা কথা এইটো মানুহজনে কিবা কি সাম্প্ৰদায়িক সংঘৰ্ষ লগাব বিচাৰিছে নেকি মোৰ সন্দেহ তেনেকুৱা কি ক'ব আপুনি অসমবাসী মই অসমবাসীক এইটোৱে অনুৰোধ কৰিম বা অসম চৰকাৰক এইটোৱে অনুৰোধ কৰিম মানে যোনে তেনেকুৱা নিউজ কৰিছে তেখেতৰ ওপৰত বিশেষ ব্যৱস্থা ল'ব লাগে আপুনি প্ৰাক্তন সভাপতি এইটো আপোনাৰতো এতিয়া আপোনাৰ আপুনি বোধগম্য আপোনাৰ এইটো জানেই যে ইয়াত কোনোবা ভোটাৰ নিশ্চয় আপুনি গম পালেহেঁতেন যে ইয়াত ভোট আছে নে নাই তেনেকুৱা কিবা আপুনি পাইছিল নেকি নাই 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 তেনেকুৱা মই পোৱা নাই স্থানীয় গাঁওবুঢ়াও আছে গাঁওবুঢ়াও যোনটো মন্তব্য ৰাখিছে মানে তেখেতেতো ভালকৈয়ে জানে তেখেতটো বয়সস্থ মানুহ মানে মই ক'ব পাৰিম মোৰ জন্মৰ পৰা মই দেখা পোৱা নাই যে মাগুৰমাৰী গাঁৱত তেনেকুৱা অসমীয়া মানুহৰ ঘৰ আছিলে আৰু ৰাইজে মোৰ নাম সমীৰুদ্দিন গাঁও মাগুৰমাৰী হয় আৰু আমাৰ মাটিবাৰী মানে ফয়জুল হক নামৰ দালালজনে ঢিং চাৰ্কুলৰ আৱল মণ্ডল আব্দুল আৱল নামৰ মণ্ডলজনে মানে ফিল্ড তদন্ত নকৰাকৈ বাতৰা কৰি মানে মাটি তাৰ ঘনীয়েকৰ নামত মানে লিখি লৈ ল'লে মানে ফয়জুল হকৰ ঘনীয়েকৰ নামত লিখি লৈ ল'লে ফয়জুল হক এই গাঁৱৰ আমাৰ ঘৰৰ লগতে মানে থাকে মাগুৰমাৰীহে ঘৰ সি দালালি কৰে আজি প্ৰায় 3-4 বছৰমান ধৰি সেই অফিচত দালালি কৰে আৱল মণ্ডলৰ হতুৱাই মানে সি চব দালালি মানে চক্ৰান্ত কৰে খালি আমাৰ নহয় আমাৰ গাঁৱৰ বহুত কেইজন মানুহৰ মাটি বাৰী কেঁচকা লগাই দিছে তাৰ ঘনীয়েকৰ নামত দিছে তাৰ নিজৰ নামত দিছে তাৰ দেউতাকৰ নামত দিছে তাৰ মাকৰ নামত দিছে সি মানে এইটো মানে দালালি কৰি আছে বহুত দিনৰ পৰা ঢিং ৰাজহ চক্ৰৰ আব্দুল আৱাল নামৰ মণ্ডলজনে এইটো মানে জালিয়াতি সম্পূৰ্ণ কৰি আছে এইটো যদি আমি মানে আমাৰ চাৰ্কল অফিচত মানে অভিযোগ দিছোঁ ছাৰে যদি মানে ন্যায় তদন্ত কৰি মানে আমাক এইটো উচিত বিচাৰটো কৰি দিয়ক আৰু নমস্কাৰ মোৰ নাম মোহাম্মদ কবিদুল ইছলাম মই চৰকাৰী গাঁও প্ৰধান মোৰ এলেকা খৈৰামাৰী গাঁও আৰু মাগুৰমাৰী গাঁও মই 1999 চনত গাঁওবুঢ়া পদবী পাইছোঁ মই পদবী পোৱাৰ পৰাই মই দেখা নাই ইয়াত মাগুৰমাৰী গাঁৱত কোনো হিন্দু মানুহে বসবাস কৰা হয় আছে মাটি আছে তেওঁলোকৰ মাগুৰমাৰী সোণহিৰি এই এলেকাত আগতো আছিল এতিয়াও আছে কিছু মানুহ অসমীয়া মানুহে মাটি বেচা কিনা কৰি পেলাই গুচি গ'ল এতিয়াও কিছু মানুহৰ মাটি আছে ইয়াত এটা দুষ্ট চক্ৰই এই এজন অসমীয়া মানুহৰ লগ ধৰি পেলাই এই কথাবোৰ ওলাই আছে যে হিন্দু মানুহৰ ঘৰ আছিল তাত মানে গৰু মাংস দলিয়াইছে তাৰ পৰা গুচি গ'ল কিন্তু আমি দেখা নাই ইয়াত কোনো হিন্দু মানুহৰ ঘৰ আছিল বুলি